নমস্কাৰ মৰমণিসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এনিভাৰ চেনেল সকলোকে প্ৰথমতে স্বাগতম দিছোঁ। আৰু তোমালোকৰ বাবে ভাল খবৰ, যোনসকল ছাত্ৰই অপেক্ষা কৰিছিলে 2025 চনৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব, ইতিমধ্যে তোমালোকৰ বাবে এটা ভাল খবৰ। এই ভাল খবৰটো ইতিমধ্যে শিক্ষামন্ত্ৰী ৰমেশ পেগু ছাৰদেৱে টুইট কৰিছে। আৰু সেই টুইটত কি লিখা আছে সেইখিনি মই তোমালোকক কোৱাৰ চেষ্টা কৰিছোঁ থুলমূলকৈ, আৰু স্ক্ৰীনশ্বটটো মই দিয়াৰ চেষ্টা কৰিম। ঠিক আছে, এতিয়া তাতে লিখা আছে যে অহাকালি মানে 30 এপ্ৰিল তাৰিখে তোমালোকৰ ৰাতিপুৱা 9 বজাত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব। আৰু ইয়াত থকা ভকেশ্যনেল হওক, ছায়েন্স হওক, আৰ্টছ হওক, কমাৰ্চ হওক, গোটেইকেইটা বিষয়ৰ তোমালোকৰ ৰিজাল্ট কালি ডিক্লেয়াৰ হ'ব। আশা কৰোঁ তোমালোকৰ নিজৰ যিটো এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডত থকা ৰুল আৰু নঙৰ সহায়ত তোমালোকৰ মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিবা, ডিজিটেল মাৰ্কশ্বিট। আৰু লগতে আমি কথা কৈছোঁ, যদি কোনোবাৰ ছাত্ৰ ছাত্ৰীৰ কিবা সমস্যা হয়, ৰিজাল্ট চাওঁত যদি বিসংগতি হয় বা পলম কিবা হয়, তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰা, বা আমাৰ পাৰ্চনেল মোক তোমালোকে ফোন কৰিব পাৰা, হোৱাটছআপ কৰিব পাৰা, সেইবোৰৰ চলিউশ্যনো তোমালোকক দিয়াৰ চেষ্টা কৰিম। ঠিক আছে, এইখিনিয়ে সৰু এটা আপডেট। আৰু আমাৰ ছাৰো আছে আমাৰ লগত, ধ্ৰুৱ ছাৰ